নমস্কাৰ স্বাগতম জনাইছোঁ গীতিমণি বৰা অন্য এটি ভিডিঅ'লৈ আৰু মই আজি আহিছোঁ তেজপুৰৰ ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত অগ্নিগড়লৈ আৰু এয়া টিকেট কাটি লৈছোঁ। আহক এতিয়া অগ্নিগড়ৰ ভিতৰলৈ সোমাই যাওঁ। আমি সকলোৱে জ্ঞাত যে ঊষা আৰু অনিৰুদ্ধৰ প্ৰেম কাহিনীয়ে হৈছে এয়া অগ্নিগড়। বানৰজাৰ জীয়ৰী আছিল ঊষা আৰু ঊষাৰ সখী আছিল চিত্ৰলেখা। এদিন ঊষাই সপোনত এজন ৰাজকোঁৱৰক দেখিছিল আৰু সেই সপোনত দেখা কোঁৱৰজনৰ বিষয়ে সখী চিত্ৰলেখাক কৈছিল। চিত্ৰলেখাই চিত্ৰ অংকন কৰাত বৰ পাকৈত আছিল আৰু একে ৰাতিৰ ভিতৰতে সেই সপোনত দেখা কোঁৱৰজনক আঁকি উলিয়াইছিল। সেই দৃশ্য ধুনীয়াকৈ এয়া নিৰ্মাণ কৰি থৈ দিছে, সঁচাকৈ বৰ ভাল লাগিছে। আৰু চিত্ৰখন যেতিয়া অংকন কৰি সম্পূৰ্ণ হৈছিল তেতিয়া গম পালে যে সেই কোঁৱৰজন আন কোনো নহয়, দ্বাৰকাৰ শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধ। আৰু অনিৰুদ্ধৰ প্ৰেমত ঊষা ব্যাকুল হৈ পৰিছিল আৰু লগতে তেওঁ সখী চিত্ৰলেখাক কৈছিল। চিত্ৰলেখাই যিহেতু মায়াৰ জাল জানিছিল আৰু হৰণলুকি মায়াৰে এয়া অনিৰুদ্ধ শুই থকাৰ অৱস্থাত তেওঁ সখীৰ ওচৰলৈ লৈ আহিছিল আৰু গন্ধৰ্ব প্ৰথাৰে এয়া ঊষা আৰু অনিৰুদ্ধৰ বিবাহ কাৰ্য সম্পন্ন হৈছিল। এয়া ঊষা আৰু অনিৰুদ্ধ আৰু কাষতে ৰৈ আছে এয়া তেওঁ সখী চিত্ৰলেখা। ঊষা আৰু অনিৰুদ্ধৰ বিবাহৰ কথা গম পোৱাৰ লগে লগে বানৰজাই অনিৰুদ্ধক বন্দী কৰি ৰাখিছিল আৰু ঊষাই যাতে অনিৰুদ্ধক লগ কৰিব নোৱাৰে সেইবাবে অগ্নিগড় নিৰ্মাণ কৰিছিল। ইফালে অনিৰুদ্ধক বন্দী কৰি থোৱা খবৰটো দ্বাৰকাৰ শ্ৰীকৃষ্ণই গম পোৱাৰ লগে লগে বানৰজাৰ কাষ পাইছিলহি। বানৰজাই কিন্তু কোনোপধ্যে অনিৰুদ্ধক মোকলাই দিবলৈ মান্তি হোৱা নাছিল আৰু সেইবাবে দুয়োৰে মাজত তয়াময়া ৰণ আৰম্ভ হৈছিল। শ্ৰীকৃষ্ণৰ সন্মুখত বানৰজাই তিষ্ঠিব নোৱাৰি তেওঁ আৰাধ্য দেৱতা মহাদেৱক স্মৰণ কৰিলে আৰু তেওঁক ৰক্ষা কৰিবলৈ প্ৰাৰ্থনা কৰিলে। মহাদেৱেও তেওঁ ভক্তৰ আহ্বান তথা ভক্তৰ ৰক্ষাৰ হেতু শ্ৰীকৃষ্ণৰ লগত যুদ্ধ কৰিবলৈ প্ৰস্তুত হ'ল আৰু দুয়ো পক্ষৰ মাজত তয়াময়া যুদ্ধ আৰম্ভ হ'ল। এই যুদ্ধত সমগ্ৰ বিশ্ব কম্পিত হৈ উঠিছিল আৰু যাক আমি হৰিহৰৰ যুদ্ধ বুলি কওঁ। যুদ্ধত কিন্তু কোনোৱে জয় পৰাজয় হোৱা নাছিল। যুদ্ধৰ শেষত বুজাবুজিৰ অন্তৰালত বানৰজাই অনিৰুদ্ধৰ লগতে তেওঁৰ কন্যা ঊষাক বিয়া দিছিল। আজি মই আপোনালোকক অগ্নিগড়ৰ বিষয়ে যিমানখিনি জানো তাকে ক'বলৈ চেষ্টা কৰিলোঁ আৰু যি পাৰোঁ কেমেৰাত ধৰি ৰাখি তাৰ পৰিৱেশটো দেখালোঁ। আৰু মোৰ ভিডিঅ'বোৰ চাই বাৰু আপোনালোকে কেনেকুৱা পায় অনুগ্ৰহ কৰি কমেণ্ট এটা কৰিবচোন। লগতে যদি মোৰ ভিডিঅ'সমূহ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা কৰিলোঁ। পুনৰ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে লাইক এটা কৰিব আৰু আজিলৈ আহিছোঁ। বাই বাই।